Students, we have discussed the setting of the story, the last lesson, in my first session. And today we discuss the story, beginning of the story. The story begins with French's departure to school. মানে আমাৰ কাহিনী ষ্টৰী লেচনটো ক'ত আৰম্ভ হৈছে স্কুললৈ যোৱা ল'ৰা ফ্ৰেঞ্চ নামৰ যিজন ল'ৰা আমি প্ৰথম ছেশ্যনত মই কৈছিলোঁ যে তেওঁ ঘৰৰ পৰা স্কুললৈ ওলোৱাৰ পৰা এই কাহিনীটো আৰম্ভ হৈছে গতিকে তোমালোকক মই পইণ্টকেইটা লিখি দিছোঁ লেচনটো পঢ়িবা তাৰ লগত মিলাবা ফ্ৰেঞ্চ was very late for school that particular morning ইয়াত সেইদিনা এদিনাখনৰ কথা কোৱা আছে কাহিনীটো গতিকে সেইদিনাখন ফ্ৰেঞ্চে স্কুললৈ বুলি পলমকৈ ওলাইছিল দেৰিকৈ ওলাইছিলে দেৰিকৈ ওলোৱাৰ ফলত কি হৈছিলে হি ৱাজ ইন এ গ্ৰেট ফিয়াৰ তেওঁ ভয়ত আছিল কেলৈ ভয়ত আছিলে যে তেওঁ দেৰিকৈ আহিছিলে কিহৰ ভয় that his teacher M. Hemel would scold him শিক্ষক M. Hemel তেওঁ গালি পাৰিব বুলি তেওঁ ভয় কৰিছিলে যেহেতু তেওঁৰ স্কুললৈ ওলোৱাটো দেৰি হৈছিলে বা স্কুল গৈ পোৱাটো দেৰি হ'ব বুলি the most prominent reason for French's fear was that যে তেওঁ যে ভয় কৰি আছিলে ভয় কৰাৰ এটা কাৰণ হ'ল তেওঁ স্কুললৈ বুলি দেৰিকৈ ওলাইছিলে the reason for his fear was that he was late for school but the most prominent reason মূল কাৰণটো দেৰি হোৱাতকৈ আৰু বেছি ডাঙৰ কাৰণটো আছিলে কি যে তেওঁ এটো ভয় কৰিছিলে এম হেমেল had said that he would ask questions on participles এম হেমেলে কৈছিলে যে তেওঁ অৰ্থাৎ টিচাৰজনে এম হেমেলে পাৰ্টিসিপলৰ বিষয়ে তেওঁলোকক প্ৰশ্ন কৰিব আৰু ফ্ৰেঞ্চ did not know anything about participle আৰু তেওঁ পাৰ্টিসিপলৰ বিষয়ে ফ্ৰেঞ্চে একোই নাজানিছিলে ভয় কৰাৰ মূল কাৰণটো হেতু দেৰিটো হৈছিলেই কিন্তু দেৰি হোৱাৰ উপৰিও মূল কাৰণটো হ'ল কি তেওঁলোকক পাৰ্টিসিপলৰ বিষয় পঢ়াইছিলে শিক্ষকে ইতিমধ্যে গতিকে কৈছিলে যে মই তোমালোকক পাৰ্টিসিপলৰ ৰুলছৰ বিষয় সুধিম গতিকে ফ্ৰেঞ্চে যেহেতু পাৰ্টিসিপলৰ বিষয় একোই জনা নাছিলে সেই কাৰণে তেওঁ বেছিকৈ ভয় কৰিছিলে তাৰ পিছত ফ্ৰেঞ্চ thought of running away and spending the day out of doors out of the school ফ্ৰেঞ্চে এটা সময়ত ভাবিছিলে যেহেতু তেওঁ ভয় কৰি আছিল স্কুললৈ আহিবৰ কাৰণে যেহেতু তেওঁ পাৰ্টিসিপল নাজানিছিলে গতিকে for a moment কিছু সময়ৰ কাৰণে তেওঁ ভাবিছিলে running away and spending the day out of doors তেওঁ স্কুলৰ পৰা বাহিৰতেই আঁতৰি থাকিব আৰু গোটেই দিনটো তেওঁ বাহিৰতে অতিবাহিত কৰিব এনেকৈ তেওঁ ভাবিছিলে কিন্তু for a moment অলপ দেৰিৰ কাৰণেহে ভাবিছিলে পাছত কি কৰিলে আমি ষ্টৰীটোত পাম গতিকে কি কাৰণ এতিয়া কথা হ'ল যে কি কাৰণে ফ্ৰেঞ্চে বাহিৰতে দিনটো অতিবাহিত কৰাৰ কথা চিন্তা কৰিছিলে অৰ্থাৎ for a moment he decided not to go to the school কি কাৰণে অলপ দেৰিৰ কাৰণে তেওঁ স্কুললৈ নোযোৱাৰ কথা তেওঁ ভাবিছিলে যে কেলে ভাবিছিলে এই কথা কাৰণটো হেতু যে he did not know anything about participle তাৰ পিছৰ পইণ্টটো চোৱা the day was pleasant খুব ধুনীয়া ভাল দিন আছিলে charming days asile charming because it was means the day was warm and bright dinto warm asile umal asile ujjol hoy asile rod disile khula din asile daworia nohoy aru jehetu etu setting to france hoy gotike hetu thanda thai gotike jodi rod di thake teti hole bahirote thokar eta montu bhal loga eta poribek thake gotike the day was bright and warm the birds were chirping at the edge of the woods sorai sirikoti bilake ৰাস্তাৰ কিনাৰত থকা গছ গছনিবিলাক ফৰেষ্ট ৰাস্তাৰ ওচৰে ওচৰে থকা ফৰেষ্ট অঞ্চলবিলাকৰ পৰা চৰাই চিৰিকটিবিলাকে মাত দি আছিলে আৰু কি আছিলে প্ৰুছিয়ান ছলজাৰ্ছ ৱেৰ ড্ৰিলিং আৰু প্ৰুছিয়ান সৈনিকসকলে ফ্ৰান্সৰ সেই স্কুলটো আছিলে এলছাছত গতিকে যিহেতু জাৰ্মানীসকলে বা প্ৰুছিয়ানসকলে ইতিমধ্যে ফ্ৰান্সকলক যুদ্ধত পৰাজিত কৰিছিলে আৰু এলছাছ আৰু লৰেইন এই জিলা দুখন তেওঁলোকৰ অধীনলৈ নিছিলে গতিকে যদিও সেইদিনাখনলৈকে সেই অঞ্চলটো স্কুল অৱস্থিত হোৱা অঞ্চলটো যদিও ফ্ৰান্সৰ অধীনত আছে কিন্তু ইতিমধ্যে তেওঁলোকে জাৰ্মানী বা প্ৰুছিয়ানসকলে ইতিমধ্যে প্ৰস্তুতি কৰিছিলে যে সেই অঞ্চলবিলাক তেওঁলোকৰ অধীনলৈ নিব সেইকাৰণে যদিও সেইদিনাখনলৈকে
এই অঞ্চলটো স্কুল থকা জিলাখন এলছাছ যদিও ফ্ৰান্সৰ হাতত আছিলে, কিন্তু ইতিমধ্যে তাত প্ৰুছিয়ান সৈনিকসকলে আহি নিজৰ কামখিনি কৰিছিলে। গতিকে সেই সময়ত তেওঁলোকে ড্ৰিলিং কৰি আছিলে, মাৰ্চ পাষ্ট কৰিছিলে এট দ্য বেক অফ দ্য চ' মিল। স্কুলৰ ওচৰতে থকা কাঠফলা মিলৰ পিছপিনে থকা খোলা পথাৰত প্ৰুছিয়ান সৈনিকসকলে ড্ৰিল কৰি আছিলে। এতিয়া চোৱা, ইয়াত কেইটামান কথা আমি পালোঁ। এটা পালোঁ, ফ্ৰেঞ্চ ৱাজ ইন এ ফিয়াৰ। ড্ৰেড মিনছ ফিয়াৰ। ফ্ৰেঞ্চ ৱাজ ইন এ ফিয়াৰ। কেলৈ ভয় কৰিছিলে, তেওঁ কেলৈ ভয়ত আছিলে? প্ৰথম কথাটো হ'ল হি ৱাজ লেট ফৰ স্কুল। দ্য মষ্ট ইম্পৰ্টেণ্ট অৰ মষ্ট প্ৰমিনেণ্ট ৰিজন ৱাজ, মূল কাৰণটো, ভয় খোৱাৰ মূল কাৰণটো আছিলে দ্বিতীয়টো, সেইটো হ'ল কি এম হেমেল told them that he would ask questions on participles and French did not know the first word about them. গতিকে ভয় কৰিছিলে। প্ৰথম পইণ্ট কি কাৰণে কৰিছিলে? দুটা কাৰণ হ'ব। এটা হ'ল স্কুললৈ তেওঁ লেটকৈ আহিছিলে, দেৰিকৈ আহিছিলে, আৰু দ্বিতীয় কাৰণটো হ'ল যে টিচাৰজনে যিটো পাৰ্টিচিপলৰ বিষয়ে সুধিম বুলি কৈছিলে সেই পাৰ্টিচিপলটো তেওঁ নাজানিছিলে। এই দুটা কাৰণত ভয় কৰিছিলে। তো প্ৰথম কথা, ফ্ৰেঞ্চে স্কুললৈ বুলি ওলাই আহোঁতে ভয়ত আছিলে। দ্বিতীয় কথাটো হ'ল ফ্ৰেঞ্চ থট অফ ৰানিং আৱে and spending the day out of doors. For a moment, French thought of running away and spending the day out of doors. কিছু সময়ৰ কাৰণে তেওঁ ফ্ৰেঞ্চে ভাবিছিল যে স্কুলৰ পৰা আঁতৰি থাকিব আৰু দিনটো বাহিৰতে অতিবাহিত কৰিব। কি কাৰণে তেওঁ সেই কথাটো ভাবিছিলে? যে কাৰণটো এইটো আছিলে, the day was pleasant. The day was pleasant. It was warm and bright. The birds were chirping at the edge of the woods and the Prussian soldiers were drilling at the back of the sawmill. এইবিলাক কাৰণত দিনটো যথেষ্ট সুখৰ, আনন্দৰ, লোভনীয় আছিলে বাহিৰত, আৰু চৰাই চিৰিকটিবিলাকে মাত দি আছিলে, আৰু প্ৰুছিয়ান সৈনিকসকলে ড্ৰিল কৰিছিলে। সেইকাৰণে সেইবিলাক কি আছিলে? সেইবিলাক ফ্ৰেঞ্চ ফাউণ্ড অল দিজ, এই গোটেইকেইটা দিনটো প্লিজেণ্ট আছিলে, চৰাই চিৰিকটিৰ মাত আৰু ড্ৰিলিং অফ দ্য প্ৰুছিয়ান চলজাৰ্ছ, all these, French found all these much more interesting than the rules for participles. এই গোটেইবিলাকক ফ্ৰেঞ্চে কি কৰিছিলে? পাৰ্টিচিপলৰ ৰুলবিলাকতকৈ, পাৰ্টিচিপলৰ বিষয়টোতকৈ বহুত বেছি ইণ্টাৰেষ্টিং, বহুত বেছি আকৰ্ষণীয় পাইছিলে। আমি এনেই কিতাপৰ পঢ়ি থকাতকৈ বাহিৰত আমাৰ বেছি ইণ্টাৰেষ্ট থাকেই। গতিকে ফ্ৰেঞ্চ সৰু ল'ৰা স্কুললৈ যোৱা, গতিকে তেওঁ দেখিলে যে ইমানখিনি বাহিৰত মনোৰম দৃশ্য, এটা ভাল লগা দিন, ড্ৰিল কৰি আছে প্ৰুছিয়ান সৈনিকসকলে। গতিকে তেওঁ কি পালে যে এইটো পাৰ্টিচিপলৰ ৰুলবিলাকতকৈ এই দৃশ্য, এই বাহিৰত এই থকা তিনিটা তেওঁ যিখিনি উপাদান পালে, ফেক্টৰ্ছ পালে, সেইকেইটা বেছি ইণ্টাৰেষ্টিং, আকৰ্ষণীয়। গতিকে তেওঁ সেইটোৰ লোভত পৰিছিলে। অল দিজ ফেক্টৰ্ছ টেম্পটেড ফ্ৰেঞ্চ, প্ৰলোভিত কৰিছিলে। তেওঁক লোভ লাগিছিলে, ক্লাছত থকাতকৈ বাহিৰত থাকোঁ বুলি তেওঁ ভাবিছিলে। গতিকে এতিয়া আমাৰ চিন্তা হৈছে যে অৱশেষত ফ্ৰেঞ্চে কি কৰিলে? তেওঁতো স্কুললৈ বুলি ওলাইছিলে, কিন্তু তেওঁ ভয় হ'ল, আৰু শেষত তেওঁ দিনটোৰ পৰিৱেশ, সেইদিনাখন দিনটোৰ পৰিৱেশ, চৰাই চিৰিকটিৰ মাত আৰু প্ৰুছিয়ান সৈনিকসকলৰ ড্ৰিলিং, এইকেইটাই তেওঁক আকৰ্ষণ কৰিছিলে, প্ৰলোভিত কৰিছিলে। গতিকে শেষত ফ্ৰেঞ্চে কি সিদ্ধান্ত ল'লে, কি কৰিলে? তো অৱশেষত কি কৰিলে? এট লাষ্ট হি কুড ৰেজিষ্ট দেট টেম্পটেশ্যন। সেই লোভটোক তেওঁ প্ৰতিহত কৰিব পাৰিছিল ফ্ৰেঞ্চে। সেই লোভটোক বাহিৰতে থকাৰ বাবে যি তেওঁ অলপ সময়ৰ কথা চিন্তা কৰিছিলে, সেইটোক তেওঁ প্ৰতিহত কৰিব পাৰিছিলে। এণ্ড হি হাৰিড অফ টু স্কুল, আৰু অৱশেষত তেওঁ স্কুললৈ বুলি বেগাবেগিকৈ দৌৰি গুচি গৈছিলে। এইখিনি কথা মই ভাবোঁ তোমালোকৰ অলপ ক্লিয়াৰ হ'ল কি কাৰণে ফ্ৰেঞ্চে ভয় কৰিছিলে। ফ্ৰেঞ্চে ভয় কৰাৰ দুটা কাৰণ আছিলে, এটা স্কুললৈ বুলি দেৰিকৈ ওলাইছিলে, আৰু দ্বিতীয়টো কাৰণ আছে তেওঁ পাৰ্টিচিপলৰ বিষয়ে নাজানিছিলে। আৰু কিছু সময়ৰ কাৰণে ফ্ৰেঞ্চে বাহিৰতে থাকি দিনটো বাহিৰত অতিবাহিত কৰাৰ কথা ভাবিছিলে, স্কুললৈ নোযোৱাৰ কথা ভাবিছিলে কিছু সময়ৰ কাৰণে। কাৰণটো আছিলে দিনটো খুব আনন্দকৰ, সুখৰ আছিলে, ভাল লগা দিন আছিলে, চৰাই চিৰিকটিবিলাকৰ মাতেও আকৰ্ষণ কৰিছিলে, আৰু প্ৰুছিয়ান সৈনিকসকলেও ড্ৰিল কৰি আছিলে, আৰু সেইকাৰণে এই গোটেইবিলাকে ফ্ৰেঞ্চক আকৰ্ষণ কৰিছিলে। কিন্তু আমি লেচনটোত পাইছোঁ, ষ্টৰিটোত আমি পাইছোঁ যে অৱশেষত কিন্তু ফ্ৰেঞ্চে সেই লোভটোক প্ৰতিহত কৰিবলৈ সমৰ্থ হৈছিলে, আৰু তেওঁ স্কুললৈ বুলি খৰখেদাকৈ গুচি গৈছিলে। এতিয়া আমি আলোচনা কৰিম তেওঁ স্কুললৈ যাওঁতে কি হ'ল ইয়াৰ পিছত। গতিকে আজি আমি এইখিনি কথা, বিশেষকৈ দুটা দিশৰ কথা আলোচনা কৰিলোঁ, আৰু ইয়াৰ পিছৰ ছেশ্যনত আমি আলোচনা কৰিম। এই মাজতে এইখিনি তোমালোকে খুব ভালকৈ অধ্যয়ন কৰিবা। কিবা অসুবিধা পালে মোৰ পাৰ্চনেল নাম্বাৰ আছে, হোৱাটছআপ আছে পাৰ্চনেল, সেইটোত তোমালোকে যোগাযোগ কৰিব পাৰিবা। থেংক ইউ।